Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। আজি আলোচনা কৰিব ওলাইছো ক্লাছ 9 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ নাম আছিল সংখ্যা প্ৰণালী। ইয়াৰে অনুকৰণী 1.2 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা আমি এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুকৰণী 1.1 ৰ ভিডিঅ' অলৰেডি আপলোড কৰা হৈছে। তাৰ লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব, যদি বিচৰা চাই ল'ব পাৰিবা। ঠিক আছে, এতিয়া চোৱা। Question number 1 দিছে যে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। ঠিক আছে, মানে কি কৈছে তিনটা উক্তি দিয়া হৈ আছে আৰু সেই উক্তিকেইটা সত্য নে অসত্য আমাক উলিয়াব দিছে। ঠিক আছে, এতিয়া চোৱা তলৰ প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। হল, কি কৈছে যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। এতিয়া চোৱা অপৰিমেয় সংখ্যা বুলি ক'লে আমি কি বুঝো, যিবিলাক সংখ্যা ধৰা √2 √3 এইবিলাক সংখ্যাক আমি কি বুলি কওঁ, অপৰিমেয় সংখ্যা বুলি কওঁ। ঠিক আছে, কিন্তু ইয়াতে কৈছে যে অপৰিমেয় সংখ্যাবিলাক বাস্তৱ সংখ্যা। এতিয়া আমি পাই আহিছিলো যে বাস্তৱ সংখ্যাত আমি কোনবিলাক সংখ্যা পৰে, পৰিমেয় সংখ্যাবিলাক পৰে। ঠিক আছে, লগতে 0টো পৰে আৰু অপৰিমেয় সংখ্যা। বুজি পাইছানে? √ৰ সংখ্যা পৰিমেয় সংখ্যা বুলি ক'লে কি বুজা, ভগ্নাংশ থকা, হয়নে? য'ত q is not equal to 0 হল। এইবিলাক কি পৰিমেয় সংখ্যা 0 আৰু অপৰিমেয় সংখ্যা। আটাইবিলাক সংখ্যা লগ হৈ পেলাই কি হয়, বাস্তৱ সংখ্যা, যাক আমি কি বুলি কওঁ, ৰিয়েল নাম্বাৰ বুলি কওঁ। ৰিয়েল নাম্বাৰত কি কি সোমায়, পৰিমেয় অপৰিমেয় লগতে শূন্য। ঠিক আছে, কিন্তু ইয়াতে ক'লে যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। বুজি পালা? অপৰিমেয় সংখ্যাবিলাক বাস্তৱ সংখ্যা হয়নে? হয়। বুজি পালা? এতিয়া চোৱা, সেইকাৰণে মই ইয়াৰ আনসাৰটো লিখিছো যে সত্য পৰিমেয় আৰু অপৰিমেয় সংখ্যা লগ হৈ কি হৈছে, বাস্তৱ সংখ্যা গঠন হৈছে। ঠিক আছে, 2 নম্বৰটো চোৱা। সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হি, য'ত m এটা স্বাভাৱিক সংখ্যা। চোৱা কি কৈছে, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হি। এটা সংখ্যা ৰেখাডাল তোমালোকে গম পাই আহিছা, সংখ্যা ৰেখা কোনডাল? চোৱা এডাল হৈছে এডাল সংখ্যা ৰেখা, ইয়াতে 0 থাকিব, সোঁফালে থকা সংখ্যাবিলাক ধনাত্মক আৰু বাওঁফালে থকা সংখ্যাবিলাক ঋণাত্মক, মাইনাছৰ সংখ্যা। এইবিলাকক আমি কি বুলি কওঁ, সংখ্যা ৰেখা বুলি কওঁ। ঠিক আছে, এতিয়া চোৱা ইয়াতে ক'লে যে m এটা স্বাভাৱিক সংখ্যা, আৰু স্বাভাৱিক সংখ্যা বুলি ক'লে আমি কোনবিলাক সংখ্যাক বুজো। এতিয়া চোৱা স্বাভাৱিক সংখ্যা মানে হৈছে নেচাৰেল নাম্বাৰ। সি ক'ৰ পৰা ষ্টাৰ্ট হৈছে, 1ৰ পৰা ষ্টাৰ্ট হৈছে। কিন্তু ইয়াতে আমাৰ ক'লে যে √m বুলি ক'লে, √m মানে কি, অপৰিমেয় সংখ্যা। বুজি পাইছানে? কিন্তু অপৰিমেয় সংখ্যা এটাক আমি কি কৰিব নোৱাৰো, সংখ্যা ৰেখাত বহাব নোৱাৰো। বুজি পাইছানে? গতিকে কি হয়, সংখ্যা ৰেখাত থকা সংখ্যাবোৰক আমি কি বুলি ক'ম, ঋণাত্মক সংখ্যাবোৰক √m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি। বুজি পালা? ঠিক আছে, কি কম, ইয়াৰ আনসাৰটো কি হ'ব, অসত্য। কাৰণ সংখ্যা ৰেখাত থকা ঋণাত্মক সংখ্যাবোৰক আমি কি কৰিব নোৱাৰো, √m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো। বুজি পালা? গতিকে ইয়াৰ আনসাৰটো লিখা অসত্য, কাৰণ সংখ্যা ৰেখাত থকা ঋণাত্মক সংখ্যাবোৰক √m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো। হল। 3 নম্বৰটো চোৱা। 3 নম্বৰটো তোমালোকৰ দিছে যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। এতিয়া চোৱা আমি শিকি আহিছো যে বাস্তৱ সংখ্যা বুলি ক'লে আমি কোনবিলাক সংখ্যাক বুজাও, পৰিমেয় সংখ্যাবিলাককো বুজাও, অপৰিমেয় সংখ্যাবিলাককো বুজাও, লগতে শূন্যটো। ঠিক আছে, কিন্তু ইয়াতে ক'লে যে প্ৰতিটো বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা, মানে √ৰ সংখ্যাখিনিয়ে অকল বাস্তৱ সংখ্যা বুলি কৈছে। সেইটোতো নহয়, হয় নাই? যদি ক'লে হয় যে প্ৰতিটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা, তেতিয়াহ'লে তাক আমি শুদ্ধ বুলি ক'লো হয়। বুজি পাইছানে? মানে বাস্তৱ সংখ্যাত কি হয়, আটাইবিলাক থাকে। r = কি হয়, √ৰ সংখ্যাও থাকে, 0ও থাকে, আকৌ পৰিমেয় সংখ্যাও থাকে, ভগ্নাংশৰ সংখ্যা, হয় না? গতিকে ইয়াক আমি কি বুলি ক'ব লাগিব, অসত্য বুলি ক'ব লাগিব। বুজি পাইছানে? এটা লিখিবা অসত্য, কাৰণ বাস্তৱ সংখ্যা পৰিমেয় আৰু অপৰিমেয় সংখ্যা লগ হৈ পেলাই গঠন হৈছে। ঠিক আছে, এইটো লিখি দিবা তোমালোকে। নেক্সট চোৱা 2 নম্বৰ। সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। ঠিক আছে, এতিয়া চোৱা এই আনসাৰটো কি হ'ব। এতিয়া চোৱা ইয়াতে আমাক কৈছে ধনাত্মক অখণ্ড সংখ্যা। ঠিক আছে, এতিয়া ধৰা ধনাত্মক অখণ্ড সংখ্যা এটা আমি ধৰো 4।
ঠিক আছে এটা 4 ৰ বৰ্গমূল অপৰিমেয় ওলাই নে নোলাই আমি চাম এটা চোৱা √4 ৰ বৰ্গমূল কিমান হ'ব 2 হ'ব হল এটা 2 টো জানো এটা পৰিমেয় সংখ্যা চোৱা এটা পৰিমেয় সংখ্যা বুলি দিছে দিছানে চোৱা বৰ্গ অখণ্ড সংখ্যা বৰ্গমূল অপৰিমেয় নে সুধিছে তে ইয়াত আমাৰ অপৰিমেয় সংখ্যা ওলাইছে জানো নাই ওলোৱা চোৱা ধনাত্মক অখণ্ড সংখ্যা আৰু এটা ধৰো 16 ঠিক আছে √16 16 টো কি এটা ধনাত্মক অখণ্ড সংখ্যা তাৰ বৰ্গমূল কি হ'ব 4 এটা 4 পাই আছো আমি অপৰিমেয় সংখ্যা পোৱা নাই দেখিছানে কি হৈ আছে পৰিমেয় সংখ্যা পোৱা নাই আমি অপৰিমেয় সংখ্যা পোৱা নাই ঠিক আছে গতিকে ইয়াতে কি হ'ব সকলো অখণ্ড সংখ্যা বৰ্গমূল অপৰিমেয় নে ইয়াৰ আনসাৰটো কি হ'ব নহয় বুজি পালা যে কি হয় আমাৰ যিখিনি ধনাত্মক অখণ্ড সংখ্যা আছে তাৰ বৰ্গমূল আমি অপৰিমেয় সংখ্যা নাপাওঁ বুজি পাইছানে গতিকে ইয়াৰ আনসাৰটো কি হ'ব নহয় আৰু উদাহৰণ আমাক উলিয়াব দিছে নহয় চোৱা এটা উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা গতিকে উদাহৰণ এটা যিকোনো তোমালোকে দিব পাৰা ধৰা √16 তাৰ বৰ্গমূল কিমান হ'ব 4 √25 চোৱা ধনাত্মক কৈছে ন 25 নহব 36 টো ধনাত্মক অখণ্ড সংখ্যা হয়নে তাৰ বৰ্গমূল কিমান হ'ব 6 বুজি পালা এইটো হৈ গ'ল ইয়াৰ আনসাৰ নেক্সট দিছে সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুৱা √5ক মানে সংখ্যা ৰেখাত বহাব দিছে ঠিক আছে এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3 আনসাৰ এটা প্ৰথমতে আমি সংখ্যা ৰেখাডাল আঁকি লৈছো তোমালোকে ধুনীয়াকৈ স্কেল দি আঁকি চাবা আৰু দেই ইয়াতে মাজতে 0 টো আছে এফালে থাকিব 1 2 3 হল এফালে থাকিব ঋণাত্মক সংখ্যাবিলাক -1 -2 -3 হল এটা চোৱা আমাক উলিয়াব দিছে কিমান √5 হল এতিয়া আমি যদি চাও √4 কিমান হয় 2 হয় হল গতিকে √5 টো কি হ'ব 2 তকৈ অকনমান বেছি হ'ব মানে এইখিনি মানত থাকিব বুজি পাইছানে গতিকে আমি যদি চাও যে √5 কিমান হয় জানানে 2.24 বুজি পালা 2.24 মানে অকনমান এফালে বহিব আৰু হল এটা ইয়াতে যদি আমি পাইথাগোৰাছৰ উপপাদ্যটো মানি চলো তেতিয়া হলে তোমালোকে পাইথাগোৰাছৰ উপপাদ্যটো জানা কি হয় যে কৰ্ণ স্কয়াৰ লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ঠিক আছে তাক যদি আমি কৰ্ণ স্কয়াৰ কৰো তেতিয়া হলে কি হ'ব √ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ঠিক আছে এটা ইয়াতে যদি আমি এনেকৈ আঁকি চাও পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পালে এটা ইয়াতে এটো ও আছে নহয় এটো এ বুলি ধৰা এটো বি বুলি ধৰা হল ইয়াতে চোৱা ইয়াত বুলি লিখিম আমি ইয়াত এটো আমি এক একককে ধৰি আছো যদি তেতিয়া হলে ও এ কিমান হ'ব 2 ইয়াতে 11ক মানে এক একককে বুলি ধৰিছো আৰু ইয়াক আমি 2 দুঘৰ মিলি পেলাই কি হৈ আছে 2 একক বুজি পাইছা নে কি কৈ আছো নেক্সট এটো এক একক বুলি ধৰিছো আমি ঠিক আছে ইয়াক কি বুলি কম আমি ab এক একক হল তে ইয়াতে যদি আমি পাইথাগোৰাছৰ উপপাদ্যটো লগাও পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিলে যে কৰ্ণ স্কয়াৰ ইয়াতে কৰ্ণ কি ও এ মানে ও বি কৰ্ণ স্কয়াৰ √5 লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ লম্ব মানে হৈছে এ বি স্কয়াৰ প্লাস ভূমি মানে হৈছে ও এ স্কয়াৰ হল এটা মানবিলাক পাতি দিয়া এ বি স্কয়াৰ মানে 1 স্কয়াৰ আৰু ও এ মানে 2 হয়নে 2 স্কয়াৰ বুজি পাইছা না বাৰু এতিয়া চোৱা 1 স্কয়াৰ কৰিলে 1 এ পাবা 2 স্কয়াৰ কৰিলে কিমান পাবা 4 ঠিক আছে √5 বুজি পালা এটো হৈ গ'ল ইয়াৰ আনসাৰ ঠিক আছে মানে √5 টো আমি যদি সংখ্যা ৰেখাত বহাব দিয়ে তেতিয়াহলে আমি 2 পৰা অলপ আঁতৰত বহাই দিব লাগিব বুজি পালা এটো হৈ গ'ল ইয়াৰ আনসাৰ আজিলৈ এই ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি অনুশীলনী 2.3 টো ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং